বিৰতিৰ পাছতে খবৰ মৰিগাঁৱৰ দলবাৰীৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ আৰক্ষীৰ বেৰিকেডত দ্ৰুতবেগী বাইকৰ খুন্দা। এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে সাগৰ ৰাজকুমাৰ নামৰ লোকজন। গুৰুতৰভাৱে আহত নিউটন ৰাজকুমাৰ নামৰ আনজন যুৱক। নিহত সাগৰ ৰাজকুমাৰ APDCLৰ ঠিকাভিত্তিক কৰ্মচাৰী আছিল। মৰিগাঁৱৰ দলবাৰীত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আৰক্ষীৰ বেৰিকেডত দ্ৰুতবেগী বাইকে খুন্দা মাৰিছে। এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে সাগৰ ৰাজকুমাৰ নামৰ লোকজন। ইফালে গুৰুতৰভাৱে আহত নিউটন ৰাজকুমাৰ নামৰ আনজন যুৱক। নিহত সাগৰ ৰাজকুমাৰ APDCLৰ ঠিকাভিত্তিক কৰ্মচাৰী আছিল। মৰিগাঁৱৰ দলবাৰীত এই দুৰ্ভাগ্যজনক পথ দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীৰ বেৰিকেডত দ্ৰুতবেগী বাইকে খুন্দা মাৰে। তীব্ৰ গতিত গাড়ী চলোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি একাংশ লোকে মত প্ৰকাশ কৰিছে। যিহেতু তীব্ৰ গতি মহা ক্ষতি আৰু বহুকেইটা দুৰ্ঘটনা ইতিমধ্যে ৰাজ্যত এইকেইদিনত তীব্ৰ গতিৰ ফলতে সংঘটিত হৈছে। আৰু মৰিগাঁৱৰ দলবাৰীত যি দুৰ্ঘটনা সংঘটিত হ'ল সেই দুৰ্ঘটনাত থিতাতে নিহত হৈছে সাগৰ ৰাজকুমাৰ নামৰ লোকজন। ইফালে গুৰুতৰভাৱে আহত হৈছে নিউটন ৰাজকুমাৰ নামৰ আনজন যুৱক। নিহত সাগৰ ৰাজকুমাৰ APDCLৰ ঠিকাভিত্তিক কৰ্মচাৰী আছিল। আজি পবিত্ৰ ঈদ উল ফিতৰ। কৰোনা আতংকই ম্লান কৰিলে ঈদৰ উৎসাহ। কৰোনাৰ সংহাৰৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হৈছে ঈদ। ৰাজ্যজুৰি ইছলামধৰ্মী লোকসকলে এমাহ ৰোজাৰ অন্তত আজি উদযাপন কৰিছে পবিত্ৰ ঈদ উল ফিতৰ। ঈদগাহ মৈদানসমূহো উকা হৈ ৰৈছে এইবাৰ ঈদত। সমূহীয়া ঈদৰ নামাজৰ পৰিৱৰ্তে ঘৰে ঘৰে নামাজ পঢ়িছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। ঈদৰ বাবে ঘৰে ঘৰে বনোৱা হৈছে পিঠাপনা। কৰোনা পৰিস্থিতিৰ পৰা অৱসান কামনাৰে ঈদ পালন কৰিছে ইছলাম ধৰ্মী লোকসকলে। যিহেতু বিভিন্ন প্ৰান্তৰ পৰা আমি ঈদৰ এই কাৰ্যসূচীৰ কিছু পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। যিহেতু সামাজিক দূৰত্ব মানি সকলোৱে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে, আমিও সেই কামেই কৰিছোঁ আমাৰ সাংবাদিকসকলৰ জৰিয়তে। গোৱালপাৰালৈ যাব বিচাৰিছোঁ। আমাৰ সতীৰ্থ ৰিংকু দাস আছে লাইভত। ৰিংকু, গোৱালপাৰাত ঈদৰ কেনে পৰিৱেশ আপুনি দেখা পাইছে? সকলোৱে সাৱধানতা অৱলম্বন কৰিছে নিশ্চয়কৈ? হয় প্ৰাঞ্জল, ৰজাৰ এমাহ অন্তত আজি ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ। কিন্তু এবাৰ ঈদ উল ফিতৰত কোনো আনন্দ উল্লাস দেখিবলৈ পোৱা যোৱা নাই, কিয়নো ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে COVID-19। আৰু গোৱালপাৰাতো দেখা গৈছে প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে যে কোভিড ৰোগীৰ সংখ্যা। আৰু গোৱালপাৰাত এতিয়ালৈকে প্ৰায় 14জন লোক মৃত্যুৰ মুখত পৰিব লগা হৈছে যে কোভিড পজিটিভ হৈ পেলাই। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰাৰ মাছমজিয়াৰ যি নয়াপাৰাৰ সমূহীয়া মছজিদৰ কাষত। কিন্তু ইয়াত দেখিবলৈ পোৱা যোৱা নাই যে ঈদৰ এক আনন্দ উল্লাস। দেখা গৈছে খেৰেঙা হৈ পৰিছে, সকলোৱে নিজৰ ঘৰত নামাজ পঢ়া পৰিলক্ষিত হৈছে। আৰু দেখা গৈছে প্ৰতি বছৰে দেখা যায় ঈদৰ সময়ত কিন্তু এই নয়াপাৰা এক আনন্দময় পৰিৱেশ হয়, এক আটকধুনীয়াকৈ সজাই তোলে এই মছজিদটো। কিন্তু এবাৰ দেখা গৈছে এক নিমামা আমি দৃশ্য দেখুওৱা, মই সতীৰ্থ শুভমে দেখুৱাই আছে, এক নিমামা পৰিৱেশ বুলি ক'ব লাগিব। জনশূন্যত পৰিণত হৈছে গোৱালপাৰাৰ যি নয়াপাৰা। মোৰ লগত ইছলাম ধৰ্মী লোকসকল আছে, তেখেতে পোনে পোনে কিছু কথা জানিব বিচাৰিম। দাদা, মই আপোনাৰ কাষত আহিছোঁ। দেখা গৈছে প্ৰতি বছৰ দেখা যায় নয়াপাৰা মছজিদৰ সন্মুখত আটকধুনীয়াকৈ সজাই তোলা হয়, কিন্তু এবাৰ দেখা গৈছে মহামাৰী কৰোণাই কিন্তু ম্লান পেলাইছে ঈদৰ। কি ক'ব? প্ৰথমতে মই নিউজ 18লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰথমতে মই গোটেই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে পৰিস্থিতি আমাক বাধ্য কৰাইছে। গোটেই বিশ্বজুৰিয়ে যিটো COVID-19ৰ ভয়াৱহতা, এইটো গোৱালপাৰাতো মোটামুটি ইতিমধ্যে আমি 14জন মানুহৰ মৃত্যু হোৱা বুলি আমি জানিবলৈ পাইছোঁ। বৰ দুখৰ কথা। আমি সজাগ হ'ব লাগিব। আমি সজাগ নহ'লে এই বেমাৰ ৰোধ কৰাৰ কাৰণে অসম্ভৱ। আমি সকলোৱে সুস্থ থকাৰ কাৰণে কামনা কৰোঁ। সকলোৱে ঘৰতে থাকক আৰু সুস্বাস্থ্যৰে থাকক, এই কামনা। আজি ঈদ উল ফিতৰ আমাৰ প্ৰত্যেক বছৰে নয়াপাৰা জামে মছজিদৰ সন্মুখত ঈদগাহ ময়দানত মানুহৰ সমাগম বহুত হয়। কিন্তু এইবাৰ যোৱা বছৰো আমি কৰা নাই, এইবাৰো কৰা নাই। আৰু আমাক যিটো চৰকাৰী যিটো নীতি নিৰ্দেশনা দিছে, সেই নীতি নিৰ্দেশনাবিলাক আমি আখৰে আখৰে পালন কৰিছোঁ। কোনো ধৰণৰ আমি ক'তো 5জনৰ ওপৰত, কোনো মছজিদৰ 5জনৰ ওপৰত নামাজ পঢ়িবলৈ আদায় কৰিবলৈ আমি দিয়া নাই। আৰু প্ৰত্যেকখন সমাজৰ যি মছজিদ আছে, জামে মছজিদ, 5জন কৰিহে মানুহে তাতে নামাজ আদায় কৰিছে। আৰু তাৰ
কিছুমানে কৈছে কি ঘৰত নিজাববীয়াকৈ আদায় কৰিছে, তাতো 5জন, ক'ৰবাত হয়তো 7-8জন হ'ব পাৰে, ব্যতিক্ৰম হ'ব পাৰে, এইটো নোহোৱা বুলি নকওঁৱে। কিন্তু সকলোকে যিটো নিৰ্দেশ দিয়া হৈছে, আৰু যোৱাকালি আমাক SP সাহেবে আমাক মাতি নি পেলাই কথাখিনি তেওঁলোকে আমাক খুব সুন্দৰভাৱে কথাখিনি কৈছে। আমি পুলিচ প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰোঁ যে এইকাৰণে যে তেওঁলোকে আমাৰ সমাজবিলাকৰ সকলো আঞ্জীমন অন্তৰ্ভুক্ত প্ৰতিখন সমাজকে মাতি নি পেলাই সুন্দৰভাৱে তেওঁৰ কথাখিনি আমাক বুজাই দিছে। আৰু তেওঁ যি নিৰ্দেশ দিছে বা যিটো নীতি নিৰ্দেশনা দিছে আমি আখৰে আখৰে পালন কৰিবলৈ আমি বাধ্য, আৰু পালনো কৰিছোঁ ইতিমধ্যে। গোৱালপাৰাত তেনেকুৱা যাতে ভয়াৱহতা নাহে তাৰ কাৰণে আমি কামনা কৰিলোঁ। আল্লাহৰ ওচৰত আমি দোৱা কৰোঁ যাতে এনেকুৱা ধৰণৰ বেমাৰ যাতে আৰু গোৱালপাৰাত নহয়। আমি অকল গোৱালপাৰা বুলি নহয়, গোটেই পৃথিৱীতে কওঁ, গতিকে আমি দোৱা কৰিছোঁ। প্ৰত্যেকে যিসকলে নামাজ পঢ়িছে সকলোৱে COVID-19ৰ দোৱাটো চবেই কৰিছে আৰু গোটেই ৰমজান মাহ, পবিত্ৰ ৰমজান মাহত 30 দিনেই দোৱা হৈছে, স্পেচিয়েল দোৱা হৈছে যে COVID-19ৰ পৰা আমাক পৰিত্ৰাণ পাব লাগে। ধন্যবাদ। নিশ্চয়কৈ ক'ব লাগিব প্ৰাঞ্জল, যি চৰকাৰৰ যি কোভিড যি নতুন SOP কোভিড গাইডলাইন মানি পেলাই তেওঁলোকে যি পবিত্ৰ ঈদ উল ফিতৰ উদযাপন কৰিছে, ৰজাৰ এমাহ অন্তত আজি উদযাপন ইছলামধৰ্মী লোকসকলৰ যি পবিত্ৰ ঈদ উল ফিতৰ কিন্তু দেখিবলৈ পোৱা যোৱা নাই, আনন্দ উল্লাস দেখিবলৈ পোৱা যোৱা নাই। গোৱালপাৰাত প্ৰতিটো মছজিদত দেখা যায় চেৰেঙা হৈ পৰিছে। কিন্তু এই ঈদৰ সময়ত আজিৰ দিনত কিন্তু গোৱালপাৰা ৰাজপথেৰে যোৱা লোকাৰণ্য হৈ পৰে। কিন্তু COVID-19ৰ ফলত কিন্তু গোৱালপাৰাত দেখা গৈছে এইবাৰ ঈদৰ পৰা বঞ্চিত হ'ব লাগে ইছলামধৰ্মী লোকসকলে। মই পুনৰ কৈছোঁ, আজি ৰজাৰ এমাহ অন্তত দেখা গৈছে প্ৰাঞ্জল যি আজি ইছলামধৰ্মী লোকসকল পবিত্ৰ ঈদ উল ফিতৰ, কিন্তু ঈদ উল ফিতৰত যি COVID-19ৰ ফলত তেওঁলোকে এই সমূহীয়াভাৱে তেওঁলোকে নামাজ পঢ়িব পাৰে, ঘৰত বহি পেলাই তেওঁলোকে নামাজ পঢ়া পৰিলক্ষিত হয়। প্ৰাঞ্জল, ধন্যবাদ ৰিংকু দাস। ইয়াক গোৱালপাৰাৰ পৰা পোনপটীয়া এখন প্ৰচাৰ আমি দেখুৱালোঁ, আৰু সকলোৱে নিৰাপদে থাকক সেইটোৱে মুঠতে আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত প্ৰাৰ্থনা। এই সময়খিনি অতি জটিল সময়, এই সময়খিনি পাৰ কৰি নিয়ক সকলোকে, আৰু শান্তি সুস্বাস্থ্য সকলোৰে জীৱনলৈ যাতে নামি আহে সেয়াই আমি কামনা কৰিছোঁ। ইফালে শোণিতপুৰ জিলাত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। জিলাখনৰ বৰচলাৰ সমষ্টিত 50জন লোক কৰোনাত আক্ৰান্ত হোৱাৰ পিছতেই বৰচলা চেণ্টাৰ, দৈনিক বজাৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। ইয়াৰ পিছতেই 14 দিনৰ বাবে বন্ধ হ'ল সদাব্যস্ত বৰচলা চেণ্টাৰ। উল্লেখযোগ্য যে এক বিবাহৰ অনুষ্ঠানৰ পৰাই কৰোনাৰ গণসংক্ৰমণৰ সন্দেহ কৰা হৈছে। কণ্টেইনমেণ্ট জোনৰ পৰা যাতে কোনো লোক বাহিৰলৈ ওলাব নোৱাৰে তাৰ বাবেই তদাৰক কৰি আছে স্থানীয় লোকসকলে। এয়া দৃশ্য দেখুৱাইছোঁ, বাঁহ বান্ধি দিয়া হৈছে, বাঁহ বান্ধি কণ্টেইনমেণ্ট জোনৰ সকলো ব্যৱস্থা লোৱা হৈছে। আনকি প্ৰশাসনৰ লোকে চেনিটাইজ কৰিছে অঞ্চলটোৰ বিভিন্ন প্ৰান্ত। অধিক জনাব আমাৰ সতীৰ্থ সাংবাদিক হৰেণ ভূমিছে। হৰেণ, হয়, নিশ্চয়কৈ বৰচলাত কোভিডৰ ভয়াৱহ গণসংক্ৰমণ হৈছে। বৰচলাৰ যি বৰভগীয়া গাঁও আৰু বৰচলা চেণ্টাৰত এতিয়া কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে। বহুকেইজন লোকৰ দেহত ধৰা পৰিছে COVID-19, আৰু উল্লেখ্য যে এখন বিয়াক কেন্দ্ৰ কৰি আচলতে ইয়াত কোভিডৰ ভয়াৱহ গণসংক্ৰমণ হোৱাৰ কথা জানিব পৰা গৈছে। ইতিমধ্যে প্ৰশাসনে যি বৰচলা চেণ্টাৰ আৰু বৰভগীয়া গাঁৱক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে। আৰু ইয়াৰ পৰিৱেশ দেখুৱাম আমি কেনেধৰণে পৰিৱেশে বিৰাজ কৰিছে বৰচলাৰ এইখন চেণ্টাৰ। আৰু এই বৰচলা চেণ্টাৰখনকে সম্প্ৰতি এতিয়া প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা পৰিলক্ষিত হৈছে। এনেধৰণে দোকান পোহাৰ সকলো বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এই যি বৰচলাৰ প্ৰায় 3খন গাঁও কোভিডৰ ভয়াৱহ গণসংক্ৰমণ হৈছে। এখন বিয়াক কেন্দ্ৰ কৰি আচলতে বহু লোক কৰোনাত আক্ৰান্ত হোৱা খবৰ জানিব পৰা গৈছে। কি ক'ব, কেইখন গাঁও ইয়াত ইতিমধ্যে আমাৰ বৰভগীয়া গাঁও আৰু বৰচলা বজাৰ চেণ্টাৰ আদি কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে প্ৰশাসনে। এখন বিয়াক কেন্দ্ৰ কৰি পেলাই যোনে বিয়া খাব গৈছিলে এতিয়া বহুত তেওঁলোকৰ কোভিড পজিটিভ ওলাই আছে। আৰু যোৱাকালি 22জনৰ নে 20জনৰ তাৰমানে কৰা হৈছিলে, টেষ্ট কৰা হৈছিলে, তাৰে 11জন কোভিড পজিটিভ ওলাইছে। গতিকে এক ভয়াৱহ গণসংক্ৰমণৰ দিশে গৈ আছে বৰচলা চেণ্টাৰখন সমগ্ৰ বন্ধ হৈ পৰিছে। আৰু আমি দেখিছোঁ হোম আইচলেশ্যনত যিসকল কোভিড পজিটিভ ৰোগী আছে তেওঁলোকে মেডিচিন ল'বলৈ বা কিবা তেওঁলোকে বয় বস্তু ল'বলৈ বৰচলা বজাৰত আহি থকা দেখা গৈছিলে। গতিকে ৰাইজে এই ক্ষেত্ৰত প্ৰশাসনক
তেওঁলোকে হেৰি কৰাত প্ৰশাসনে এতিয়া কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে। ইয়াতে ফাৰ্মাচী আছে কণ্টেইনমেণ্ট জোনত, সেইসমূহ খোলা আছে নেকি? সেইসমূহ খোলা আছে, ফাৰ্মাচীসমূহ খোলা আছে, যিহেতু তেওঁলোকৰ প্ৰয়োজনীয় ঔষধ পাতি আদিৰ কাৰণে ফাৰ্মাচীসমূহ খোলা আছে। বাকী সকলো দোকান বজাৰ স্থানীয় লোক ইয়াৰ হয়। কেনেধৰণে ব্যৱস্থা লৈছে স্থানীয় লোকে? স্থানীয় লোক হিচাপে আমি গোটেই বৰচলা বজাৰ আমি চেনিটাইজ কৰিছোঁ। বৰচলা স্থায়ী বজাৰ সমিতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণে সহায় সহযোগ কৰিছে। বৰচলা স্থায়ী বজাৰ সমিতিৰ সিদিনাখন আপোনাৰ ফায়াৰ ব্ৰিগেডৰ যোগেদি গোটেই বৰচলা বজাৰ চেনিটাইজ কৰিছে আৰু আজিও চেনিটাইজ কৰি থকা হৈছে আৰু গতিকে এই ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰিছে। নিশ্চয়কৈ স্থানীয় লোক আছে, স্থানীয় লোকৰ আচলতে বহু কৰ্তব্য আছে, দায়িত্ব আছে, কি ক'ব এইটো? হয়, এইবোৰ আমি বৰ্তমান সময়ত যি কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে বৰচলা অঞ্চলটো, সমগ্ৰ অঞ্চলটোক, এই ক্ষেত্ৰত ৰাইজৰ তৎপৰতা আৰু আমি অৱগত কৰাইছিলোঁ প্ৰশাসনক যে অতি সোনকালে বৰচলা চেণ্টাৰটো কণ্টেইনমেণ্ট জোন ঘোষণা কৰিব লাগে। কাৰণ দেখা গৈছে ইয়াৰ ওচৰতে বৰভগীয়া অঞ্চলৰ যথেষ্টখিনি এখন বিবাহক লৈ গণসংক্ৰমণ আৰম্ভ হৈছিলে। এখন ঘৰতে 6-7জনকৈ ব্যক্তিৰ কৰোণা আক্ৰান্ত হৈছিলে আৰু সেই ঘৰসমূহৰ লোক কিছুমান আহি বা গাঁৱৰ লোক কিছুমান আহি বজাৰত বিভিন্ন সময়ত প্ৰয়োজনীয় বস্তুসমূহ ক্ৰয় কৰিবৰ কাৰণে আহি ঘূৰি ফুৰা দেখা পাইছিলোঁ। আৰু সেই গতিকে আমি প্ৰশাসনৰ লগত যোগাযোগ কৰি চাৰ্কুল অফিচাৰৰ লগত আমি যোগাযোগ কৰি এই বৰচলা চেণ্টাৰটো আৰু গাঁওসমূহত যিসমূহ গাঁও কৰোণা আক্ৰান্ত হৈছে সেইসমূহ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিবৰ কাৰণে প্ৰশাসনক জনাইছে। এনেধৰণে আচলতে স্থানীয় লোকসকলে পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। কি ক'ব আপোনালোকে আচলতে কেনেধৰণে উদ্যোগ লৈছে? নিশ্চিতভাৱে বৰ্তমান ৰাইজ সজাগ আৰু সচেতন হ'ব লগা হৈছে, কাৰণ বৰচলা বজাৰ, বৰভগীয়া গাঁও গণসংক্ৰমণৰ দিশে আগবাঢ়ি গৈছে। এখন বিয়াক কেন্দ্ৰ কৰি এতিয়া আৰম্ভ হোৱাৰ দিশে NRCৰ পুনৰীক্ষণ। NRCত ভয়ংকৰ খেলিমেলিৰ অভিযোগ তুলি NRC কৰ্তৃপক্ষই জনালে উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণৰ আবেদন। শীঘ্ৰেই হ'ব পাৰে NRCৰ পুনৰীক্ষণ বিচাৰি আবেদন উচ্চতম ন্যায়ালয়ত। শপত গ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল, NRCৰ পুৰণা নথিখনে শুদ্ধ বুলি প্ৰমাণ হয়, তাক ৰাজ্য চৰকাৰে NRCখন মানি লৈ তাৰ পৰৱৰ্তী ব্যৱস্থাৰে আগবাঢ়িব। কিন্তু যদি এই পুনৰীক্ষণৰ সময়ত ব্যাপক খেলিমেলি দেখা পোৱা যায়, তেতিয়াহ'লে আমি বিচাৰিম যাতে মহামান্য আদালতে ইয়াৰ ওপৰত এক নতুন দৃষ্টি তেখেতসকলেও যেন নিক্ষেপ কৰে। কথা মতেই কাম। NRCৰ পুনৰীক্ষণৰ প্ৰস্তুতি আৰম্ভ। উচ্চতম ন্যায়ালয়ত NRCৰ পুনৰীক্ষণৰ বাবে আবেদন NRC কৰ্তৃপক্ষৰ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ মূল তালিকা প্ৰকাশ পোৱাৰ পাছত তুমুল বিতৰ্ক চলি আছে নাগৰিকপঞ্জীৰ বিশুদ্ধতাক লৈ। অসম চৰকাৰে বিতৰ্কৰ আৱৰ্তত ৰাখিছে নাগৰিকপঞ্জী। 2020 চনৰ 20 ছেপ্টেম্বৰত কি হৈছিল? পুনৰীক্ষণক লৈ বৈঠকত বহিছিল শ্বাহ, শৰ্মা, সোণোৱাল। সিদ্ধান্ত লৈছিল NRCৰ পুনৰীক্ষণৰ। পিছে কোন আমোলাৰ বাবে হোৱা নাছিল পুনৰীক্ষণৰ আবেদনৰ কাম? এতিয়া আহিছে চৰকাৰৰ ঘৰৰ পৰাই আৰম্ভ হোৱা বিতৰ্কৰ এক নতুন মূৰ। NRCৰ পুনৰীক্ষণৰ আবেদনত বিস্ফোৰক তথ্য। ঘোষিত বিদেশীৰ নাম আছে NRCত। ডি ভোটাৰ আৰু বিদেশী ন্যায়াধিকৰণত গোচৰ থকা ব্যক্তিৰো নাম আছে NRCত। NRC কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ত জনোৱা 39 পৃষ্ঠাৰ আবেদনৰ প্ৰতিটো পৃষ্ঠাতে আছে ভয়াৱহ তথ্য। NRCৰ ক্লেইম এণ্ড অবজেকশ্যনৰ সময়ত কোনো শুনানি নোহোৱাকৈ 43,642 গৰাকী লোকৰ নাম কৰ্তন তালিকাৰ পৰা আনি NRCত অন্তৰ্ভুক্ত কৰা হৈছিল। আনহাতে NRC কৰ্তৃপক্ষই চলোৱা চেম্পল ভেৰিফিকেশ্যনতো ওলাইছে আশ্চৰ্যজনক তথ্য। লিগেচি কোড ডাটা ব্যৱহাৰ কৰি নাম অন্তৰ্ভুক্ত কৰা বাঘবৰ, কলগাছিয়া আৰু দলগাঁৱৰ 3টা NSKৰ 2346টা লিগেচি ডাটা কোড পৰীক্ষা কৰিছিল NRC কৰ্তৃপক্ষই। বাঘবৰ, কলগাছিয়া আৰু দলগাঁৱৰ 3টা NSKৰ লিগেচি ডাটা কোড পৰীক্ষা কৰি NRC কৰ্তৃপক্ষই উদ্ধাৰ কৰা আটাইতকৈ ভয়ানক তথ্যটো হৈছে ভুল লিগেচি ডাটা কোড ব্যৱহাৰ কৰি 943 গৰাকী ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে NRCত। সমান্তৰালভাৱে OI প্ৰদান কৰি বহু ব্যক্তিৰ নাম অন্তৰ্ভুক্তৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰা হৈছে পুনৰীক্ষণৰ আবেদনত। পৰ্যায়ক্ৰমে আমি অসমৰ ৰাইজৰ আগত দাঙি ধৰিম NRCৰ নামত আচলতে কি হৈছিল।
চৰকাৰী তথ্যৰে ৰাইজক অৱগত কৰিম অসমীয়াৰ সুৰক্ষাৰ দলিল NRCক লৈ কেনেদৰে হেতালি খেলা হৈছিল। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশৰ ৰাজধানী দিল্লীৰ পৰা আহিছে ইটোৰ পাছত সিটো বেয়া খবৰ। মহামাৰী কৰোনাই প্ৰাণ কাঢ়িছে ইজনৰ পাছত সিজন অসমীয়া লোকৰ। বিগত 2টা দিনত মহামাৰী কৰোনাৰ চিকাৰ হ'ল 2 প্ৰতিষ্ঠিত অসমীয়া। দেশৰ ৰাজধানী দিল্লীত থানবান হ'ল বহু অসমীয়া পৰিয়াল। কৰোনাই নিথৰুৱা কৰিলে বহু পৰিয়ালক। মৃত্যু ইজনৰ পাছত সিজন অসমীয়াৰ। মহামাৰী কৰোনাই দৈনিক আনিছে এটাৰ পাছত আনটো দুঃসংবাদ। পাৱাৰ গ্ৰিডৰ জেনেৰেল মেনেজাৰ মৃদুল ভূঞাৰ পাছত এইবাৰ তেওঁৰ পুত্ৰ কৰোনাৰ চিকাৰ হ'ল। নাম অংশুমান ভূঞা। মাতৃ আশালতা ভূঞা আৰু একমাত্ৰ ভগ্নী আকাংক্ষা ভূঞাক দিশহাৰা কৰি বৃহস্পতিবাৰে গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই চিৰদিনলৈ হেৰাই গ'ল 30 বছৰীয়া যুৱকজন। বুধবাৰে গুৰুগ্ৰামৰ মেদান্ত মেডিচিটি হস্পিটেলত চিকিৎসাধীন অৱস্থাতেই কৰোনাই প্ৰাণ কাঢ়িলে আন এজন অসমীয়া আদিত্য শইকীয়া। অসমৰ প্ৰাক্তন IAS বিষয়া প্ৰয়াত অশোক শইকীয়া আৰু ৰঞ্জনা শইকীয়াৰ পুত্ৰ 39 বছৰীয়া আদিত্য। আদিত্যক হেৰুৱাই নিথৰুৱা হৈ পৰিছে তেওঁৰ একমাত্ৰ 4 বছৰীয়া পুত্ৰ আৰু পত্নী। বৃহস্পতিবাৰৰ দিনটোত মানকাচৰতো মৃত্যু কৰোনা আক্ৰান্ত 2জন লোকৰ। মৃত উত্তম শীল আৰু আজিজুৰ ৰহমান। তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত পুনৰ কৰোনাই প্ৰাণ কাঢ়িলে 2জনৰ। মৃত বীণাৰাণী দেৱী আৰু গোপাল। ৰঙিয়াতো কৰোনাত আক্ৰান্ত হৈ মৃত্যু সাৱটিলে মুজাম্মিল হক নামৰ লোকজনে। বুধবাৰৰ দিনটোত অসমত একেদিনাই কৰোনাত মৃত্যু 71জন লোকৰ। ইয়াৰে কামৰূপ মহানগৰ জিলাত 26জন, কামৰূপ জিলাত মৃত্যু 7জন আক্ৰান্তৰ। মৃত্যু হ'ল ডিব্ৰুগড়ৰ 3জন আৰু তিনিচুকীয়াৰ 3জনৰো। বিগত 24 ঘণ্টাত নতুনকৈ 5657জন লোকৰ দেহত অৱস্থিতি ল'লে মহামাৰী কৰোনাই। কামৰূপ মহানগৰতে আক্ৰান্ত 1456জন লোক। ৰাজ্যত এই পৰ্যন্ত আক্ৰান্তৰ হাৰ 8.85%। কৰোনাত আৰোগ্যৰ হাৰ 85.74%। দেশজুৰি বৃদ্ধি হৈছে কৰোনাত মৃত আৰু আক্ৰান্ত লোকৰ সংখ্যা। বিগত 24 ঘণ্টাত দেশজুৰি মৃত্যু 4120জন আক্ৰান্তৰ। নতুনকৈ আক্ৰান্ত হৈছে 3,62,727জন। ভাৰতত সম্প্ৰতি চিকিৎসাধীন হৈ আছে 37,10,525জন আক্ৰান্ত। এনেদৰেই দিনৰ পিছত দিন কৰোনাই ধাৰণ কৰিছে সংহাৰী ৰূপ। লকডাউন তথা নানাবিধ নিষেধেও ৰোধ কৰিব পৰা নাই কৰোনাৰ আগ্ৰাসন। এনে পৰিস্থিতিত আতংকিত দেশবাসী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম চুক্তিৰ ৰূপায়ণত গুৰুত্ব বিভাগীয় মন্ত্ৰী অতুল বৰাৰ। বিভাগৰ দায়িত্ব লৈ বৃহস্পতিবাৰে পুৱা অসম চুক্তিৰ ৰূপায়ণ বিভাগত উপস্থিত হ'ল মন্ত্ৰী বৰা। বিভাগটোৰ বিষয়ৰ সৈতে চুক্তি ৰূপায়ণ সম্পৰ্কে আলোচনা কৰিলে মন্ত্ৰীগৰাকীয়ে। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ এতিয়াৰ বাতৰিৰ পৰা। নমস্কাৰ। অসম চুক্তিৰ ৰূপায়ণত গুৰুত্ব পুৱাই খানাপাৰাত মন্ত্ৰী অতুল বৰা। চুক্তিৰ ৰূপায়ণৰ বিষয়া কৰ্মচাৰীৰে বৈঠক। দায়িত্ব গ্ৰহণ কৰিয়ে বৃহস্পতিবাৰে অসম চুক্তিৰ ৰূপায়ণ বিভাগত উপস্থিত হ'ল মন্ত্ৰী অতুল বৰা। বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ সৈতে বৈঠকত মিলিত হ'ল মন্ত্ৰী অতুল বৰা। মুখ্যমন্ত্ৰীৰে আলোচনা কৰি অসম চুক্তি ৰূপায়ণ কৰা হ'ব বুলি কয় বিভাগীয় মন্ত্ৰীগৰাকীয়ে। মই এই বিভাগটো চেলেঞ্জ হিচাপে লৈছোঁ, এটা প্ৰত্যাহ্বান স্বাভাৱিকতে, আৰু মই আনন্দিত এই বিভাগটো পাই। বিভাগৰ দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰিছে, তাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইফালে কৃষি বিভাগৰো দায়িত্বত থকা মন্ত্ৰী অতুল বৰাই বিভাগটোৰ বহু কাম কৰিবলগীয়া আছে বুলি মন্তব্য কৰে। তেওঁ লগতে ৰাজ্যখনত শস্য শীতলীকৰণৰ ভঁৰাল স্থাপনত অধিক গুৰুত্ব দিব বুলি মন্তব্য কৰে। ৰাজ্যখনত কোল্ড ষ্ট'ৰেজৰ প্ৰয়োজন আছে। ছয়গাঁৱত এতিয়া এটা মুকলি কৰিব পৰা অৱস্থাত আছে, আৰু ৰাজ্যখনৰ বিভিন্ন ঠাইত য'ত য'ত খেতি হয় আমি সেই ঠাইবিলাকত কোল্ড ষ্ট'ৰেজ নিৰ্মাণৰ কাৰণে আমি যাব লাগিব। উল্লেখযোগ্য যে কৃষি বিভাগৰ উপৰিও মন্ত্ৰী অতুল বৰাক এবাৰ দিয়া হৈছে অসম চুক্তি ৰূপায়ণ বিভাগ।
দায়িত্ব লোৱাৰে পৰা তৎপৰ মন্ত্ৰী অতুল বৰা। ঋত্বিক কৌশিক আৰু ৰোহিত গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।